মার্ধবী তাহার বিনাশে পাওয়ে নাহি বীর পতিত হইতে তইতে দুখ পায় নারকী বিষ্ঠা মূত্র খাই তবু তার দেহ বাকইসা নাই। কৃষ্ণ কৃষ্ণ ইয়াৰ পিছত কপিল প্ৰভুৱে মাতৃ দেৱভূমি ইমান সময়তো ঈশ্বৰৰ তত্বৰ কথা কৰে। এতিয়া কালৰ মহত্বৰ কথা মহিমাৰ কথা তেওঁ ক'বলৈ কৈছে। কাল ৰূপে প্ৰভু ভগৱন্তে কেনেকৈ জগত তেওঁ চলাই আছে সেই কালৰ ৰূপটো তেওঁ বৰ্ণনা কৰিবলৈ কৈছে। এইখিনি আমি জানিব লাগিব কাল মানে কি। আমি কাল শব্দটো শুনাৰ লগে লগে প্ৰথমতে আমি কি বুজো কি অনুভৱ কৰোঁ। কাল শব্দটো সাধাৰণতে এক ভয়ংকৰ এটা ৰূপত আমি ভাবোঁ। কালে পোৱাৰ পিছত আমাৰ কোনো কাৰণতে ৰক্ষা নাই। সাক্ষাৎ ৰাক্ষস দৈত্য দানৱ ইত্যাদি এটা ৰূপ কাল ৰূপত আমি কল্পনা কৰোঁ। কিন্তু প্ৰভু ভগৱন্তে কৈছে সেই কালৰো কাল মহাকাল যাৰ এটা ব্যাপ্ত ৰূপ আছে সেই কালৰ কথা কৈছোঁ যিয়ে কালে সমস্তকে নিয়ন্ত্ৰণ কৰে। যি কালৰ গতি কোনেও মানে বাধা দি ৰাখিব নোৱাৰে। সেই কাল শব্দটো সহজতে বুজিবৰ কাৰণে আমি এটাই ধাৰণা ল'ম কালৰ সহজ অৰ্থটো হৈছে সময়। সময়কে কাল বুলি কয়। এই সময়ৰ কালে আমাক সকলোকে কেনেকৈ গ্ৰাস কৰি আছে সেই কাল মূৰ্তি আজি প্ৰভু ভগৱন্তে সংসাৰত ধাৰণ কৰি জীৱসকলক কি কৰি আছে সংহাৰ কৰি আছে। সেইকাৰণে কৈছে কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ বহু আৰে তাক সবে শুনা পুনৰবাৰ। সময়ৰ লগত কালৰ লগত জীৱবিলাক সহবাস হয়। এইখন সংসাৰত জীৱবিলাক আহোঁতে কালক লগত লৈ আহে। কাল মানে বয়স সময় পৰমায়ু এটা নিৰ্দিষ্ট এটা পৰিসৰ। যে মনুষ্যলোকে সংসাৰলৈ 100টা বছৰ লগত লৈ আহে। গতিকে মনুষ্যৰ পৰমায়ু বোলে 100টা বছৰ। সেই 100টা বছৰ জন্মসূত্ৰে সংসাৰত লগতে লৈ আহে। গতিকে তাৰ প্ৰভাৱ কেনেকৈ হয় যে সেই কালে
জীৱক কেনেকৈ পৰিচালনা কৰিব লাগে সমস্তখিনি তেওঁ কৰি আছে। আজি যে তেওঁ এক বিন্দু কণা ৰূপত তেওঁ স্থিত হৈছে। এক মুহূৰ্ত, এক নিমেষ পৰমাত্মা পুৰুষ ভগৱন্তজনে পুৰুষৰ বিন্দু আৰু প্ৰকৃতিৰ ৰসক এক আশ্ৰয় হিচাপে তেওঁ গ্ৰহণ কৰি তাত পৰমাত্মা শক্তিটো যেতিয়া তেওঁ ধাৰণ কৰিছে সেই মুহূৰ্ততে বিন্দু প্ৰমাণ জীৱৰ ৰূপ কৰিছে। সেই ক্ষণৰ পৰাই আৰম্ভ হৈ গ'ল কালৰ মহত্ব। ক্ষণে ক্ষণে সি বাঢ়ি বাঢ়ি আহি গৈ আছে, ৰূপ সলাই সলাই আহি আছে আৰু তেওঁ কালৰ প্ৰভাৱতেই সেইখিনি হৈছে। কোনেও নিজে ইচ্ছা কৰি নিজৰ ইচ্ছা মতে কেতিয়াও ওখ হ'ব নোৱাৰে, নিজৰ ইচ্ছা মতে চাপৰ হ'ব নোৱাৰে, নিজৰ ইচ্ছা মতে নিজৰ দেহটো শক্তিমন্ত কৰিব নোৱাৰে। তাত সময়ৰ প্ৰভাৱ থাকিব। বৃদ্ধ অৱস্থাত যদি আপুনি শৈশৱৰ ৰূপটো বিচাৰে পাব জানো? নাপায়। সময় গতিশীল, সময় আগুৱাই যোৱাৰ পিছত সময়ক আপুনি কেতিয়াও আকৌ পিছুৱাই আহি ধৰি আনি আগলৈকে ৰাখিব নোৱাৰে। গতিকে সেই কালে আমাক নিয়ন্ত্ৰণ কৰি আছে কাক? জীৱক। এই কথাটোকে কৈ আছে, কালে এইটো লোক সমস্তকে চলাবই, প্ৰভু তাৰ বিক্ৰমক কেহু নবুল। কালৰ কি মা শক্তি আমি কোনোদিন বুজি নাপাওঁ। সূৰ্য উদয় হ'ল, আমি বুজিয়ে নাপালো। সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ কি হ'ব? জীৱনৰ পৰা এটা দিন গুচি যাব। এইটোৱে জানো আচল সত্য নহয় জানো? কিন্তু আমি বুজি নাপাওঁ যে আমাৰ পৰা কিবা এটা যে গুচি যাবৰ কাৰণে আগবাঢ়িল সূৰ্যৰ লগতে আমাৰ আয়ু ক্ষয় হৈ গৈ আছে। গতিকে সেইকাৰণে কালৰ মহত্বটো বুজি নাপাওঁ। এটা কৈছে বায়ুৱে মেঘক যেনে ভ্ৰমাই পৰিণত, প্ৰভু নুবুজাই মেঘে বায়ুৰ মহত্ব। এতিয়া মেঘে কেনেকৈ ক'ত ঘূৰি ফুৰি আছে মেঘে নাজানে। কোন বায়ুৱে কেনেকৈ সেই মেঘক ক'ৰ পৰা ক'লৈ নিব মেঘে নাজানে। তথাপিও মেঘে উপলব্ধি নকৰে। নিজৰ মতে একে ঠাইতে থাকিব নোৱাৰা মেঘটোক নাভাবে যে আচলতে বায়ুহে আমাক চলাই আছে। মেঘে যেতিয়া গৰ্জন দিব, এটুকুৰা মেঘে সিটুকুৰা মেঘৰ লগত সম্পৰ্ক হোৱাৰ আগমুহূৰ্তত ভয়ংকৰ ৰূপ লৈ যে ইটুকুৰা মেঘে সিটুকুৰা মেঘক গিলি খাব, হজম কৰি পেলাব, এনেকুৱা এটা মন লয়। কিন্তু দুয়োটা মেঘ লগ হোৱাৰ লগে লগে দুয়োৱে ধ্বংস হৈ যায়। দুয়ো ঘৰখনত মাত বিজুলী শক্তি উৎপন্ন হয়, সেই বিজুলীয়ে কাক কি কৰিব নিজেই নাজানে। ঠিক তেনেকৈ আমি এই বিষয়ে কৰ্ম কৰিবলৈ যাওঁতে আমাৰ কৰ্মৰ জৰিয়তে কাৰ কিমান দুখ হ'ব, কাক কিমান অনিষ্ট কৰিব আমি নিজেই এইবিলাক গম নাপাওঁ। কিহৰ কাৰণত বায়ুৱে ঘূৰি ফুৰিছে বায়ুৱে নজনাৰ দৰে কালে যেনেকৈ আমাক ওৰ পৰা তলৈ আমাক লৈ ফুৰিছে, সেই মহত্বটো আমি বুজি নাপাওঁ। সেইকাৰণে আমি সংসাৰ কি কৰোঁ? সুখ পাই বুলি নানা কৰে পৰা জীৱা অৰ্থ অযথাকো কালে কৰে না। গতিকে আমি অনৰ্থ কৰ্ম কৰি আমি কেৱল ধনৰ কাৰণে, অৰ্থৰ কাৰণে, সুখৰ কাৰণে কৰ্ম কৰি আছো। যিখিনি সামান্য অৰ্জন কৰিছো সেইখিনিকো কালে হৰণ কৰি লৈ গৈ আছো। গতিকে সেইকাৰণে কৈছে তেবে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি, কালৰ বিক্ৰমতাকো বুজিবা হাতী। যি ধনৰ লগত, যি শক্তিৰ লগত আমাৰ কোনো সামৰ্থ্য নাই, আমি যাক ধৰি ৰাখিব নোৱাৰো, হেৰুৱাৰ পিছত আমাৰ পৰা গুচি যোৱাৰ পিছত তাক লৈ আমি শোকত ভাগি পৰো, দুখত আমি হাহাকাৰ কৰো, সন্তাপত আমি জৰ্জৰিত হওঁ। তাৰ ফলত কি হয়? আমাৰ মন বুদ্ধি সমস্ত বিলাক জঠৰ হৈ পৰে, নিজৰ মতে কৰ্ম কৰিব নোৱাৰে।
সেইকাৰণে আমাক এই জ্ঞানটো দিবলৈ গৈ আছে। আমি গৃহ ক্ষেত্ৰতে হওক, আমি পুত্ৰ ভাৰ্যা ইষ্ট কুটুম্বজনৰ লগত সম্বন্ধ কৰি আমি বৈষয়িক আনন্দ লাভ কৰিবলৈ যাওঁতে যেতিয়া কাৰোবাক আমি হেৰুৱাম, কোনোবা এজন যদি আমাৰ পৰা গুচি যাব, আমিতো তেওঁলোকৰ সন্তাপতে জড়িত হৈ থাকিব লাগিব। কিন্তু লাভ হয় কি? প্ৰমাণটো ওলাই যায় মুহূৰ্তৰ ভিতৰত। যিজন হঠাৎ যাব লগা হৈ যায়, তেওঁ থকালৈকে আমি ভাবি আছিলো তেওঁৰ পৰাই আমি সমস্তখিনি পাই আছো। তেওঁ নহলে এতিয়া আমাক কোনে খুৱাব, তেওঁ নহলে আমি কেনেকৈ চলিম? গতিকে সেইজনৰ ওপৰত নিৰ্ভৰ কৰি আমি চলি আছিলো। যেতিয়া কালে সেইজনক আমাৰ পৰা লৈ গুচি গল, সিদিনাখন খন্তেকৰ কাৰণে আমি হাঁহ বাতৰি খালো, কান্দি কান্দি আমি অচেতন হৈ গলো। কোনেও আমাক বুজাই বহাই শান্ত কৰিব নোৱাৰে। সেইকাৰণে কিছুসকলে এৰি দিয়ে, দিয়া কান্দিবলৈ দিয়া, তেওঁৰ দুখ লাগিছে, তেওঁ বুজাই লাভ নাই, যিমান পাৰি সিমান কান্দ। কিন্তু কিছু সময়ৰ পিছত কান্দি কান্দি তেওঁ যেতিয়া বুজাই বহাই কোনো শান্ত কৰিব নোৱাৰে, কান্দিবলৈ এৰি দিয়াৰ পিছত তেওঁ নিজে নিজে লাহে লাহে চিন্তা কৰিব লগা যে মই কান্দি আনি কি খাম, তেওঁতো ঘূৰাই নাপাম। তাৰপিছত তেওঁ মনলৈ আহিব, এতিয়া যি হল হল, এতিয়া এই কৰ্মখিনিতো ময়ে কৰিব লাগিব। গৃহলৈ অহা সমাজৰ এই লোকসকলকতো ময়ে শুশ্ৰূষা কৰিব লাগিব, সমস্তখিনি যোগানটো ময়ে দিব লাগিব, বিধিমতে কৰ্মখিনি ময়েতো কৰিব লাগিব। তেতিয়াহ'লে লগে লগে তেওঁ কন্দা কটা বন্ধ কৰি দিয়ে। বন্ধ কৰি দি বিধিমতে কৰ্মখিনি কৰিবৰ কাৰণে ভকতৰ পৰামৰ্শ লৈ, গুৰুৰ পৰামৰ্শ লৈ এনেদৰে বিধিগতভাৱে কৰ্মখিনি কৰিবলৈ যাওঁতেই দুটামান দিনৰ পিছত দেখা গ'ল যে এদিন যে আমি তেওঁ মৰাৰ লগে লগে আমি হাহাকাৰ কৰি কান্দি কান্দি অচেতন হলো। ক'তা এতিয়া দেখোন সেই অনুভৱটো নাইকিয়া হৈ গ'ল। এতিয়া দেখোন মই পাহৰি গলো, এতিয়া দেখোন দুখ নালাগে। তেওঁ মৰাৰ কথা ক'লে এতিয়াও দেখোন মোৰ দেখোন সেই ভাৱটো নাহে। তাৰমানে প্ৰমাণ হৈ গ'ল নিচাই কান্দিলো, সেইখিনি হয়নে নহয়? গতিকে এই সমস্তবিলাক আমাৰ কোনে আমাক নিয়ন্ত্ৰণ কৰাইছে? কালে নিয়ন্ত্ৰণ কৰাইছে, সময়ে নিয়ন্ত্ৰণ কৰাইছে। সময় ক'ব যে যথা সময়ত যদি বিধিমতে কৰ্মখিনি কৰা নাযায়, তেতিয়া বিধি উলংঘাৰ দুখে আমাক চুব। এইবিলাকৰ কাৰণত আমি নিজকে ধৈৰ্য সহ্য গুণেৰে আমি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰো। প্ৰকৃততে আমি নিজে নিজক নিয়ন্ত্ৰণ নকৰো, সেয়া সময় কৰে, কালে কৰে। বিধিমতে এই ব্যৱস্থাৰে আমি কৰ্মখিনি কৰি থাকো। এতিয়া পৰমাৰ্থৰ বিচাৰত ভগৱন্তী কৈছে, সি কাল কাৰ মই, সময় ৰূপে মই আছো, কিন্তু মোক কৃষ্ণ ৰূপে জানে বা মোৰ সহস্ৰ নামৰ জৰিয়তে মোক জানে। কি তাৰ ভিতৰত কাল নামৰ যিটো শক্তি, সেই সহস্ৰ নামৰ ভিতৰত কিন্তু চিন্তা নকৰে। কাল যেন সম্পূৰ্ণ বেলেগ, কিন্তু মই জীৱক সংসাৰক মই কাল ৰূপে মই সৃষ্টিও কৰাইছো, কাল ৰূপে পালন কৰাইছো, শক্তিও দি আছো, আৰু কাল ৰূপে মই সংহৰণ কৰি আছো। সেইকাৰণে যে মুহূৰ্তৰ দুৰ্মতি হবে সত্যক নমানে, তাহাৰ বিনাশে সুখ পাৱে সিকাৰণে। যে আমাৰ ইষ্টজন হেৰুৱাৰ ফলত আমি ভগৱন্তৰ সেই ৰূপটো চিনি নোপোৱাৰ কাৰণে, বুজি নোপোৱাৰ কাৰণে তেওঁৰ বিনাশৰ কাৰণে আমি হয়তো দুখ কৰো, সুখ কৰো। কিন্তু তাৰপিছত সকলো অসাৰ হৈ যায়। ঘোৰ সংসাৰত যেই যেই জুনি যায়, নাহি বিৰকতি তৈতে তৈতে দুখ পায়। সংসাৰলৈ অহা জীৱবিলাকে যি জীৱলৈকে নাযায় কিয়, দুখৰ পৰা কোনো পৰিত্ৰাণ নাপায়। দুখ বন্ধিবই লাগিব। সংসাৰত অহাৰ প্ৰথম পদক্ষেপতেই দুখ কষ্ট বেদনাৰ মাজেৰে তেওঁৰ জীৱন আৰম্ভ কৰিব লাগিব। প্ৰতি পদে পদে সংগ্ৰাম কৰিব লাগিব। জীৱন যুদ্ধ কৰি কৰি গৈ তাৰ মাজেৰে নিৰ্ণয় হ'ব তুমি কি পালা কি নাপালা।
কিন্তু কোনোজনে ক'ব নোৱাৰে যে মই জন্ম হৈ মহা সুখত লাভ মই জীৱন কটাইছো, গোটেই জীৱনটো মই সুখেৰে আছো আৰু গোটেই জীৱনটো সুখেৰে থাকি মই সুখেৰে সংসাৰত গুচি গৈছো, কোনোৱে ক'ব নোৱাৰে। বিষয়ৰ সংসাৰলৈ আহোঁতেই বিষয়ৰ যন্ত্ৰণা তেওঁ প্ৰথমতে লৈ আহিছে। সংসাৰলৈ আহি জীৱই প্ৰথম কান্দিবলৈ আৰম্ভ কৰে। জীৱই কেতিয়াও হাঁহিবলৈ আৰম্ভ নকৰে। জীৱনটো তেওঁ কান্দিয়ে যি জীৱতে নহওক কিয় কি কান্দিব। কন্দাটোৱে হৈছে জীৱনৰ লক্ষণ। তেওঁ যে সংসাৰত আহি দুখ পাইছে, তেওঁ বেদনা পাইছে, কিন্তু আমি এইখন সংসাৰত কি জীৱৰ প্ৰতি আমি অনাচাৰ কৰোঁ চিন্তা কৰি চাওকচোন। মাতৃ গৰ্ভৰ পৰা ইমান কষ্টৰে এটা ক্ষুদ্ৰ জীৱ বাহিৰলৈ ওলাই আহিছে, ইমান কষ্টত বেদনাত তেওঁ চিঞৰিছে, কিন্তু আমি ঈশ্বৰজনে কি কৰোঁ? পিতৃ মাতৃসকলে এই সন্তানটি সংসাৰলৈকে আহি যেতিয়ালৈকে তেওঁ নাকান্দিব তেতিয়ালৈকে আমাৰ মনত শান্তি নাহে, মনত আনন্দ নাহে। যেতিয়া তেওঁ চিঞৰি চিঞৰি কান্দিব আমাৰ মুখত তেতিয়া হাঁহি উঠিব, মনত এটা ভাৱ যে সন্তানটো জীয়াই আছে, হয়নে? কিন্তু যদি মাত নিদিয়ে, শান্ত হৈ যদি সি শুই থাকে, আমাৰ মনত সন্দেহ সি জীয়াই থকা নাই, সি মৰিছে। মৰা সন্তান হয়তো জন্ম হৈছে, কিন্তু যেতিয়া সি মাতিবলৈ আৰম্ভ কৰিব কিহেৰে? কান্দোনেৰে মাতিব লাগিব, বেদনাত চিৎকাৰ কৰি উঠিব। আমি ঈশ্বৰজনে আনন্দ মনেৰে সেই বেদনাটো পাহৰি গতিকে এটা প্ৰাণীৰ প্ৰতি বিলম্বন নহয়নে বাৰু? এজনে দুখ কৰি কান্দি থাকিব, এজনে সেইটোক লৈ হাঁহি চিন্তালি কৰি ৰস পাবলৈ চেষ্টা কৰি থাকিব। এয়াই জীৱৰ প্ৰতি জীৱৰ বিড়ম্বনা। আজি পাৰমাৰ্থিক বিচাৰত এই কথাখিনিয়ে কৈ আছে যে নাৰকী শৰীৰৰ পৰা বিশ্বামূৰ্ত খাই তবু তাৰ দেহ এৰি পাব ইচ্ছা নাই। ইমান কষ্টৰ আমি নৰকৰ যন্ত্ৰণা লৈ এটা দেহ লৈ জীৱই নিকাৰ ভুগিছো, কিন্তু তথাপিও আমি দেহটো এৰি থৈ যাব ইচ্ছা নকৰোঁ। এইটোৱে আটাইতকৈ বিড়ম্বন হৈ গৈছে নিজৰ নিজৰ কাৰণত। যিটো দেহ লৈ আমি সদায় যন্ত্ৰণা পাই আছো, যন্ত্ৰণাৰ কাৰণত দেহটো এৰি থৈ আমি যাব নিবিচাৰো। এয়া হৈছে বিষ্ণুৰ মায়া। কাল আৰু মায়া এই দুটা ৰূপেই ভগৱন্তে জীৱসমূহৰ লগত সৰ্বখনতে সংগ কৰি